हेलो गाइस সকলোকে স্বাগতম জনাইছো মোৰ ফেসবুক পেজ আৰু ইউটিউব চেনেলৰ পৰি সাইন আপ ভিডিঅ'লৈ আপোনালোকক যোৱাটো ভিডিঅ'ত মই দেখাইছো গুফা আৰু লিংগৰাজ মন্দিৰ এতিয়া আপোনালোকক দেখাবলৈ লৈ যাম নন্দনকানন চিৰিয়াখানা পলম নকৰি তেতিয়ালে বলক দেৰি নকৰি তেতিয়া ভিডিঅ'টো আৰম্ভ কৰি আপোনালোককো দেখাবলৈ মই বহুত এক্সাইটেড ইয়াতে আপোনালোকে জেব্ৰা ঘৰিয়াল ইত্যাদি বহুত কিবা কিবি দেখিবলৈ পাব মই মাত্ৰ আপোনাক ফটো এইখনে দেখাইছো আৰু আপোনালোকে যদি মোৰ লাষ্টলৈকে ভিডিঅ' চাই থাকে তেতিয়ালে আপোনালোকে বহুত কিবা কিবি দেখিবলৈ এয়া আমি গাড়ীৰ পৰা জলদি নামি আছো মানে চিৰিয়াখানাত সোমাব পায় আৰু চিৰিয়াখানা মাত্ৰ টিকেট হৈছে 50 টকা আপোনালোকে টিকেট অনলাইনতো বুকিং কৰিব পাৰে আৰু আপোনালোকে যদি বিচাৰে আপোনালোকে টিকেট কাউণ্টাৰতো যাব পাৰে কিন্তু টিকেট কাউণ্টাৰত গ'লে লাইন পাতিব লাগে অলপমান ফ্ৰী হয় সেইকাৰণে আমি সোনকালে টিকেট কাটি থৈছো আৰু টিকেট কাটাৰ পিছত টিকেট দিয়াৰ পিছত আমাক এতিয়া সোমাবলৈ দিছে আমি আহি আছো মা পাপা মই আৰু আমাৰ পাছত বহুত মানুহ আহি আছে হেখিনি বৰ বিশেষ আপোনালোকক দেখুৱা নহল মেইন আপোনালোকক বস্তুখিনি দেখাং বুলি ভাবিলো আৰু চিৰিয়াখানাৰ ওচৰতে এখন চিলড্ৰেন পাৰ্ক আছে সৰু বাচ্চাবিলাকে খেলিব পাৰে এয়া আপোনালোকক মই দেখাইছো আৰু ইয়াৰ পাছত আমি কি চাম আপোনালোকে আমাৰ লগত থাকক আপোনালোকে ধুনীয়াকৈ চাব আমি যি দেখাও আপোনালোকে নামবিলাক প্লিজ কমেন্ট কৰি ক'বচোন আৰু এতিয়া আমি আহি পালোহি ভালুকৰ ওচৰত মানে ভালুকটো একদম ওচৰৰ পৰা চাইছো আৰু আগে পাছে আমি এনেকৈ ওচৰৰ পৰা দেখি পোৱা নাছিলো আৰু ভালুক চোৱাৰ পিছত আৰু কিবা কিবি চাবলৈ আহি আছো আহক আপোনালোকে মোৰো পাছে আহি থাকক আৰু আপোনালোকক দেখাম ইয়াতে এটা মানে ভালুক দেখি পালো আৰু তিন ঠাইত নাজানো প্ৰজাতি কিটা কি কিন্তু তিন ঠাইত তিনিবিধ মান ভালুক দেখা পালো আপোনালোককো অলপ কৰি দেখাইছো কাৰণ সময় আমাৰ বহুতে কম যিখিনি পাৰো সকলোখিনি দেখাবলৈ মই চেষ্টা কৰিছো আৰু ভালুক চাই আহি থাকোতে আমি দেখা পালো নাহৰ ফুটুকি বাঘ এটা গছৰ ওপৰত উঠি আছে আৰু গছৰ ওপৰত উঠা দেখি আমাৰ ভয়ও লাগিছে যদি কেনেবাকৈ জাপ মাৰি এই কাটে উঠে কি হ'ব ভয়টোহে আমাৰ যিমানে লাগিছিল কিন্তু পিছত গম পালো বাঘটো জপিয়াব নোৱাৰে আৰু মানে ওপৰত উঠি আছে এতে কিবা কিবি বহুত দি থোৱা আছে কাৰেন্ট হেতি মানুহক এটেক কৰিব নোৱাৰে আৰু এটেক কৰাহেঁতেন জানো ইমান মানুহ হয় বাৰু মই যে কি কথাবোৰ ভাবি থাকো আৰু আপোনালোকক দেখাই দিছো চাকচোন মানে গছে মানে কিবা কিবিকে কেনেকৈ বনাই থৈছে সেইবিলাক আপোনালোকে দেখা পাইছে আৰু হেনেকৈ কৰি আমি গোটেইকেইটা আহি আছো আৰু কিবা কিবি চাবলৈ বলক আপোনালোককো দেখাই আৰু এটা হেতু মই এটা বাঘ আপোনালোকক জুম কৰি দেখাইছো দে যিমানখিনি পাৰো মই সিমানখিনি জুম কৰি দেখাবলৈ চেষ্টা কৰিছো এটো বাঘেন লাগিছে নে কিবা মই ধৰিবই নলো তথাপিতে জুম কৰি দেখাইছো বাঘেন নিচিনা দেখিছো একবত হিয়াল নিচিনাও দেখা পাইছো তাৰপিছত যি কি নহওক বাৰু হেতু বাদ দিলো তাৰপিছত আকৌ আপোনালোকক দেখাবলৈ আহিছো এটা বগা বাঘ হেইটো দেখা পাইছে বগা বাঘটো একদম পুৰা আহি আছে ইমান গৰজি আছিল না মানে বহুত ডাঙৰ শব্দ শুনা পাইছো বাঘেই নে কি গম নাপাও মানে বহুত ডাঙৰ শব্দ দি আছে এটা ঘৰত আৰু ইয়া বাঘটো যিমান পাৰো আপোনালোকক জুম কৰি সকলোখিনি দেখাবলৈ চেষ্টা কৰিছো কাৰণ আমাৰ যোৱা বহুত লেট হল আৰু ইয়াত এটা লতা মেকুৰী বাঘ নেকি লতা মেকুৰী বাঘটো ইমান জুমি চালো কিন্তু লতা মেকুৰী বাঘ নেদেখিলো এটা মুৰ্গী চানাহে দেখাবলৈ এইটো মুৰ্গী চানা আপোনালোকক দেখাই দিছো আৰু মানুহবিলাকে কৈ হাঁহিছে আৰু মই বোলো উঠাই দিও আৰু তেনেকৈ কৈ আমি আৰু আহি আছো হিয়াল চাবলৈ বলক আপোনালোককো দেখাই দিও হিয়াল মানে আগতে হিয়ালৰ চিঞৰহে শুনিছিলো কিন্তু হিয়াল ভালকৈ দেখা নাছিলো দেখা পাইছে নে একেটা হিয়াল কি একদম জাককে বহি আছে এইবিলাক হিয়াল দেখা পাইছে আৰু শব্দহে শুনিছিলো বৰ ভাল ইমান দেখা নাছিল ওচৰৰ পৰা আজি দেখি বহুত বেলেগ হেই হৈ গ'ল এইটো কি বস্তু জানো তাৰ একেবাৰে ককালটো পৰি গৈছেচোন তাৰপিছত অলপ দূৰ আহি আকৌ এটা দেখা পালো বগা বাঘ এটো আপোনালোকক দেখাই দিছো বগা বাঘটো একদম বাঘটো বহুত ওচৰৰ পৰা চালো দে একদম ওচৰৰ পৰা চালো মানে আৰু দেখা পাইছে নে একদম বহুত ওচৰৰ পৰা চাইছো বাঘটো তাৰপিছত আহিলো আমি এটা সিংহ চালো সিংহটোৰ অৱস্থা বহুত বেয়া মানে আপোনালোকক জুম কৰি দেখাইছো আৰু সিংহ চোৱাৰ পিছত আৰু কিবা কিবি চাবলৈ এয়া আহি আছো আৰু জুখনৰ নাম আছে নন্দনকানন আপোনালোকে দেখা পাইছে তাৰপিছত আহি আকৌ এটা মস্ত বাঘ দেখা পালো বাঘটো মানে বহুতেই ডাঙৰ বহুত শকত আপোনালোকে দেখা পাইছে একদম মই আপোনালোকক যিমানখিনি পাৰো জুম কৰি দেখাইছো এই মাংস খাই আছে মানে বহুত শকত আৰু লুডুকা বাঘটো আৰু দেখি বহুত ভয়ও লাগি গ'ল তাৰপিছত আহি আমি দেখা পালো হাতী আপোনালোকে দেখা পাইছে হাতীৰ লগত মৰুৱা চৰাই পাৰৰ কিবা কিবি আছে আপোনালোকক যিমানখিনি পাৰো মই জুম কৰি দেখাবলৈ চেষ্টা কৰিছো মানে বহুত দূৰৰ পৰা আমি চাব গৈছো মানে বস্তুখিনি তাৰপিছত আহি আকৌ এই বাঘকেইটা দেখা পালো বাঘটো দেখা পাছত এটা বান্দৰ দেখা পালো মানে বান্দৰ ইয়াত বহুতেই আছে বান্দৰ এই যে মই যে কৈছিলো লুডুকা বাঘটো এইটো চাওক কিমান শকত দেখা পাইছেনে ই যদি এবাৰ ধৰে আৰু আপোনাৰ খতম আৰু আপুনি আৰু মানে তাৰপিছত আহি আকৌ এইবিলাক উটপক্ষী দেখা পালো মানে বেলেগকে মানে থৈছে বস্তুখিনি এটা চৰাই ভাগে জীৱ জন্তু ভাগে মানে সাইড কে থৈছে এখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো তাৰপিছত ভাবিলো উটপক্ষীটো
দেখাৰ পিছত ভাবিলোঁ আপোনালোকক জিৰাফ দেখাই দিওঁ জিৰাফ নেদেখালে হ'ব জানো আৰু দেখা পাইছে না জিৰাফ অকল এটাই আছিল আৰু কাষত এটা মানুহ আছে সি তাক কিবা কিবি খাবলৈ দি আছে মানে এইটো পোহনি আছেগৈ সম্ভৱ আমি ইমান হেৰি নকৰিলোঁ তাৰপিছত আকৌ এতিয়া আমি আহি আপোনালোকক এপিনেদি একদম সোমোৱাই লৈ যাম আৰু কিবা কিবি ইয়াতে বহুত দেখাম আৰু কি দেখাম আপোনালোকে লাষ্টলৈকে চাই থাকিব আৰু এটা কথা মই ভাবিছিলোঁ ডাইনাছৰটো জিন্দা কিন্তু নহয় মূৰ্তি চাওকচোন দেখাত একদম জিন্দা হেনে লগা নাইনে তাৰপিছত ডাইনাছৰ এপিনে চালোঁ তাৰপিছত সাপ চাপ কিবা কিবি আছে সেনেকৈ মায়েও বহুত ফোন কৰিছে ভালকৈ মই একো দেখাবই তথাপিতো মাৰ গালি খায়ো আপোনালোকক ধুনীয়াকৈ এইখিনি দেখাবলৈ চেষ্টা কৰিছোঁ কাৰণ গৈছোঁ এটা কিবা ভিডিঅ' বনাম বুলি বা মোৰ ফ্ৰেণ্ডছবিলাকক দেখাম বুলিয়ে আৰু মানে আপোনালোকক দেখাম বুলিয়ে মই হেৰি কৰিছোঁ আৰু তাৰপিছত এনেকৈ এইপিনে গৈ আমি এতিয়া দেখা পাম ঘৰিয়াল এইপিনে আপোনালোকে দেখা পাব অকণমান দেৰি পিছত এইবিলাক ঘৰিয়াল কিমান ডাঙৰ ডাঙৰ ঘৰিয়াল কাছৰ কিবা কাৰণে বহুত দিছে সেইখিনি দেখাম বা আপোনালোকক এয়া দেখা পাইছেনে ঘৰিয়াল তাৰপিছত এয়া আহি আমি পালোহি কাছৰ ইয়াতে কাছৰবিলাক মানে বহুত ডাঙৰ ডাঙৰ কাছৰ আছে ইয়াতে তাৰপিছত আকৌ মই এবাৰ ওলাই আহিলোঁ ওলাই আহি মাহঁতৰ লগত ক'লোঁ বুলি নহয় মই আকৌ এবাৰ যাওঁ তাৰপিছত আকৌ মই গুচি আহিলোঁ গুচি অহাৰ পিছত এইটো দেখা পাইছেনে এইটো কি বুলি কয় মই নাজানো ভালকৈ তাৰপিছত আমি হৰিণা দেখা পালোঁ আৰু চবতছে নীলগাই দেখা পালোঁ মানে আগতে শুনিছিলোঁ নীলগাই বুলি কিন্তু দেখা নাছিলোঁ ওচৰৰ পৰা এজনী হ'ল নীলগাই আৰু এইপিনেকৈ দেখা পাইছে এইখিনি নীলগাই চাইনবোৰ্ডত ধুনীয়াকৈ সকলোখিনি দিয়া আছে এইপিনে দেখা পাইছে আৰু এইটো কি চৰাই জানো মই নামটো বৰ ইমান ভালকৈ নাজানো তথাপিতো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ ইয়াৰ নাম কি প্লিজ কমেণ্ট কৰি ক'বচোন মানে সেনেকৈ চাইনবোৰ্ডখন মই পঢ়াহে নহ'লা এনেকৈ কৰি আপোনালোকক মই দেখাবলৈ চেষ্টা কৰি আছোঁ আৰু একদম বহুত ওচৰৰ পৰা চাইছোঁ এইবিলাক আৰু বান্দৰকেইটাত থাপ মাৰি মোবাইল নিয়ে বুলি পূৰা মোবাইলটো জোৰত ধৰি আছোঁ মই তাৰপিছত সেনেকৈ কৰি আহি পিনি এতিয়া আমি চৰাই দেখাব আহিছোঁ আপোনালোকক মৰুৱা চৰাই আৰু কিবা কিবি বহুত আছে চাওকচোন এইবিলাক আমাৰ টাইমটো বহুত লছ হ'ল আপোনালোকক বহুত মূল্যৱান বস্তু দেখাব নোৱাৰিলেও তাৰ বাবে বহুত দুখিত কাৰণ সময়টো বহুত কম হ'ল আমি তাত থাকোঁতে 5:15 হৈ গ'ল কাৰণ তাত 9টামান বজাৰ পৰা খোলে আৰু সন্ধিয়া 5:15লৈকে জো খোলা থাকে তাৰপিছত মানুহক ওলাই যাবলৈ ক'লে পিছত মনটো বহুত বেয়া লাগিল বহুত দুখ লাগিল বোলো ইমান দূৰৰ পৰা গৈছোঁ ভালকৈ চাম বুলি বৰ ইমান এটা চোৱা নহ'ল যিখিনি পৰা আপোনাক দেখাবলৈ চেষ্টা কৰিলোঁ তাত যদি কিবা কিবি ভুল ভ্ৰান্তি হৈছে সঁচাকৈ ক্ষমা কৰি দিব মানে যদি ভিডিঅ' তোলোতে কিবা কাৰণে যদি ভুলো হৈছে শুধৰাই দিব বুলি আশা থাকিল সেনেকৈ কৰি আমি এতিয়া গেটৰ বাহিৰত আহিলোঁ মানুহজনৰ বোলে কিবা গাটো বেয়া তেওঁ কিবা এটা আনিব গৈছে পিল নে কিবা তাৰপিছত তেওঁলৈ ইয়াতে ৰখি আছোঁ তাৰপিছত ভাবিলোঁ আপোনালোকক অকণমান দেখাই দিওঁ আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকৰ অকণমান যদি চাই ভাল লাগিল প্লিজ লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আজিলৈ বাৰে পুনৰ এটা ভিডিঅ'ত লগ পোৱা আশাৰে